আশীৰ্বাদ দিছে আমাৰ কংগ্ৰেছ কৰ্মীসকলটো উৎসাহী হৈ আছেই তাৰ লগতে সমাজ সচেতন ব্যক্তিসকল সমাজৰ বিভিন্ন দিশৰ লগত জড়িত হৈ থকা ব্যক্তিসকলে কৈছে যে সততাৰ ৰাজনীতি কৰিবা মূল্যবোধৰ ৰাজনীতি কৰিবা ঠক প্ৰবঞ্চনা মানুহক নকৰিবা আগুৱাই যোৱা আমি আশীৰ্বাদ দিছো তুমি জয় হবা গতিকে ৰাইজে এইটো কৰিছে বাকি আৰু এইটো ৰাইজৰ আশীৰ্বাদ আৰু গধূলিলৈ এতিয়া আপোনালোকৰ ইভিএমত এতিয়া সব বন্দী হৈ আছে গধূলিলৈ আমি সকলোৱে গম পাম জয় পৰাজয় কি হৈ আছে এক্সিট পোলটো চাওক এওঁলোকে এটা মনস্তাত্ত্বিক গেম খেলিবলৈ চেষ্টা কৰিছিল বিজেপি দলে এনেকুৱা ধৰণৰ কামবিলাকত তেওঁলোক অভ্যস্ত তেওঁলোক হ'ল কি মানুহক ভয় ভীতি শংকা তাৰপিছত আৰু কেনেধৰণে ছাপৰ্ট ৰাখিব পাৰে মানসিক ছাপৰ্ট ৰাখিব পাৰে সেইবোৰ কথাবিলাকৰ ওপৰত কৰিছিল কিন্তু এতিয়া ৰাইজ সজাগ হৈছে সচেতন হৈছে ৰাইজে সেই আগতে কাউৰীয়ে কাণখন লৈ গ'ল বুলি ক'লে মানুহে কাউৰীৰ পিছত দৌৰিছিলে নহয় এইবাৰ কাউৰীৰ পিছত নদৌৰে এইবাৰ কাণখন চুই চাইছে কাণখন চুই চাই পেলাই দেখিছে মোৰ কাণখন দেখোন মোৰ কাণত লাগি আছে গতিকে ৰাইজ সজাগ হৈছে সচেতন হৈছে ৰাইজে এই কথাবোৰ বুজি পায় আৰু আমাৰ কৰ্মীসকল এই কথাবিলাকৰ ফলত আমাৰ কৰ্মীসকল আৰু বেছি সজাগ হ'ল সচেতন হ'ল আৰু বেছি ভালে হ'ল তেওঁলোকে যিমানে যি নকৰক প্ৰতিটো কথা তেওঁলোকৰ এবাৰ বুমেৰাং হৈছে কেইখন আসনৰ কথা আমি বেলেগৰ নিচিনা ইমান ক'বলৈ নাযাওঁ আমি বুজি পাইছোঁ এইবাৰ যিটো পৰিৱেশ অসমত গোটেই পৰিৱেশটোত সকলো সমগ্ৰ অসমৰ যি শংকৰ মাধৱ শংকৰ আজানৰ দেশ যি সংস্কৃতি সেই সংস্কৃতি ৰক্ষাৰ যুঁজত সংবিধান ৰক্ষা কৰাৰ যুঁজত যি ধৰণে মূল্যবৃদ্ধি মানুহক ৰাম টাঙন দি আছে যি ধৰণে কৰৰ বোজা ৰাইজৰ ওপৰত জাপি দি আছে ভৱিষ্যতৰ প্ৰজন্মৰ ল'ৰা ছোৱালীৰ ওপৰত কৰৰ ধাৰৰ বোজা জাপি দি আছে চৰকাৰখনে এইবিলাকৰ বিৰুদ্ধে ৰাইজে প্ৰতিবাদ কৰি পেলাই ভয় ভীতি শংকা কিছুমানে সংখ্যালঘু সম্প্ৰদায়ৰ ৰাইজে ওলাই আহি পেলাই ভোটদান কৰিছে আৰু আমাৰ সংখ্যাগুৰু হিন্দু সম্প্ৰদায়ৰ মানুহে কোৱা নাই মুখেৰে কিন্তু এওঁলোকৰ বিৰুদ্ধে ভোট দিছে গতিকে এটা পৰিৱেশ তৈয়াৰ হৈছে আৰু যোৱা বাৰতকৈ এইবাৰ আমি বহু সংখ্যক আসন আমি লাভ কৰিবলৈ সক্ষম হ'ম বুলি আমি আশাবাদী আশীৰ্বাদ দিছে আমাৰ কংগ্ৰেছ কৰ্মীসকলটো উৎসাহী হৈ আছেই তাৰ লগতে সমাজ সচেতন ব্যক্তিসকল সমাজৰ বিভিন্ন দিশৰ লগত জড়িত হৈ থকা ব্যক্তিসকলে কৈছে যে সততাৰ ৰাজনীতি কৰিবা মূল্যবোধৰ ৰাজনীতি কৰিবা ঠক প্ৰবঞ্চনা মানুহক নকৰিবা আগুৱাই যোৱা আমি আশীৰ্বাদ দিছো তুমি জয় হবা গতিকে ৰাইজে এইটো কৰিছে বাকি আৰু এইটো ৰাইজৰ আশীৰ্বাদ আৰু গধূলিলৈ এতিয়া আপোনালোকৰ ইভিএমত এতিয়া সব বন্দী হৈ আছে গধূলিলৈ আমি সকলোৱে গম পাম জয় পৰাজয় কি হৈ আছে এক্সিট পোলটো চাওক এওঁলোকে এটা মনস্তাত্ত্বিক গেম খেলিবলৈ চেষ্টা কৰিছিল বিজেপি দলে এনেকুৱা ধৰণৰ কামবিলাকত তেওঁলোক অভ্যস্ত তেওঁলোক হ'ল কি মানুহক ভয় ভীতি শংকা তাৰপিছত আৰু কেনেধৰণে ছাপৰ্ট ৰাখিব পাৰে মানসিক ছাপৰ্ট ৰাখিব পাৰে সেইবোৰ কথাবিলাকৰ ওপৰত কৰিছিল কিন্তু এতিয়া ৰাইজ সজাগ হৈছে সচেতন হৈছে ৰাইজে সেই আগতে কাউৰীয়ে কাণখন লৈ গ'ল বুলি ক'লে মানুহে কাউৰীৰ পিছত দৌৰিছিলে নহয় এইবাৰ কাউৰীৰ পিছত নদৌৰে এইবাৰ কাণখন চুই চাইছে কাণখন চুই চাই পেলাই দেখিছে মোৰ কাণখন দেখোন মোৰ কাণত লাগি আছে গতিকে ৰাইজ সজাগ হৈছে সচেতন হৈছে ৰাইজে এই কথাবোৰ বুজি পায় আৰু আমাৰ কৰ্মীসকল এই কথাবিলাকৰ ফলত আমাৰ কৰ্মীসকল আৰু বেছি সজাগ হ'ল সচেতন হ'ল আৰু বেছি ভালে হ'ল তেওঁলোকে যিমানে যি নকৰক প্ৰতিটো কথা তেওঁলোকৰ এবাৰ বুমেৰাং হৈছে কেইখন আসনৰ কথা আমি বেলেগৰ নিচিনা ইমান ক'বলৈ নাযাওঁ আমি বুজি পাইছোঁ এইবাৰ যিটো পৰিৱেশ অসমত গোটেই পৰিৱেশটোত সকলো সমগ্ৰ অসমৰ যি শংকৰ মাধৱ শংকৰ আজানৰ দেশ যি সংস্কৃতি সেই সংস্কৃতি ৰক্ষাৰ যুঁজত সংবিধান ৰক্ষা কৰাৰ যুঁজত যি ধৰণে মূল্যবৃদ্ধি মানুহক ৰাম টাঙন দি আছে যি ধৰণে কৰৰ বোজা ৰাইজৰ ওপৰত জাপি দি আছে ভৱিষ্যতৰ প্ৰজন্মৰ ল'ৰা ছোৱালীৰ ওপৰত কৰৰ ধাৰৰ বোজা জাপি দি আছে চৰকাৰখনে এইবিলাকৰ বিৰুদ্ধে ৰাইজে প্ৰতিবাদ কৰি পেলাই ভয় ভীতি শংকা কিছুমানে সংখ্যালঘু সম্প্ৰদায়ৰ ৰাইজে ওলাই আহি পেলাই ভোটদান কৰিছে আৰু আমাৰ সংখ্যাগুৰু হিন্দু সম্প্ৰদায়ৰ মানুহে কোৱা নাই মুখেৰে কিন্তু এওঁলোকৰ বিৰুদ্ধে ভোট দিছে গতিকে এটা পৰিৱেশ তৈয়াৰ হৈছে আৰু যোৱা বাৰতকৈ এইবাৰ আমি বহু সংখ্যক আসন আমি লাভ কৰিবলৈ সক্ষম হ'ম বুলি আমি আশাবাদী